আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতা আকস্মিকভাৱে মোৰ ভাগত পৰিছে মইনা পাৰিজাত। মইনা পাৰিজাত এটি সুন্দৰ শব্দ। পোহৰৰ বাট দেখুৱাই মইনাসকলক আগবঢ়াই নিয়া অনুষ্ঠানটিয়েই হৈছে মইনা পাৰিজাত। সকলো ধৰ্ম জাতি জনগোষ্ঠীৰ মইনাসকলক একেখন পতাকাৰ তলত গোট খুৱাই মানৱতাৰ জয়গান গোৱা অনুষ্ঠানটিয়েই হৈছে সদৌ অসম মইনা পাৰিজাত। অসমৰ সকলো লোক সংস্কৃতি গীত মাত সাহিত্য ইত্যাদিৰ সৈতে মইনাসকলক পৰিচয় কৰাই দিয়া অনুষ্ঠানটিয়েই হৈছে মইনা পাৰিজাত। যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত মইনা পাৰিজাতৰ দৰে এটি অনুষ্ঠান গঢ় লৈ উঠিছে সেইসকলক মই সেৱা জনাইছোঁ। 1940 চনতে তেজপুৰত দণ্ডিনাথ কলিতা তথা ককা মহাদেৱ শৰ্মাৰ উদ্যোগত পাৰিজাত সংঘ নামৰ এটি অনুষ্ঠান সৃষ্টি কৰিছিল। 1948 চনত ককা ত্ৰৈলোক্যনাথ শৰ্মাই হেমন্ত বৰদলৈৰ সহযোগত যোৰহাটৰ তৰাজান সোণাৰী গাঁও তৰাজনীয়া মইনামেল নামেৰে প্ৰথম মইনামেল গঠন কৰে। পৰৱৰ্তী সময়ত 1950 চনত পাৰিজাত সংঘ আৰু মইনামেল একেলগ হৈ সদৌ অসম প্ৰাদেশিক মইনামেল গঠন হয় আৰু 1951 চনত ডিচেম্বৰ মাহত হোৱা ইয়াৰ প্ৰথম অভিৱৰ্তন উদ্বোধন কৰে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে। সেই সময়তে গুৱাহাটীত আইতা নলিনীবালা দেৱীয়েও পাৰিজাত গানত নামৰ এটি অনুষ্ঠান আৰম্ভ কৰিছিল। ককা ত্ৰৈলোক্যনাথ শৰ্মা, ককা মহাদেৱ শৰ্মা আৰু আইতা নলিনীবালা দেৱীৰ প্ৰচেষ্টাত পাৰিজাত গানত আৰু মইনামেল এই দুই অনুষ্ঠান একেলগ হৈ 1954 চনৰ 27 জুন তাৰিখে সদৌ অসম মইনা পাৰিজাতৰ জন্ম হয়। মোৰ পাৰিজাতখনৰ নাম হৈছে মিলিজুলি মইনা পাৰিজাত। আমাৰ পাৰিজাতখনৰ বৈঠক প্ৰতি সপ্তাহৰ শনিবাৰৰ দিনটোত বহে। এই বৈঠকখনি পৰিচালনা কৰে এখন মইনাৰ মন্ত্ৰীসভাই। মন্ত্ৰীসভাখনত থাকে এজন প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, কৃষিমন্ত্ৰী তথা ক্ৰীড়া মন্ত্ৰী। প্ৰত্যেকেই নিজৰ নিজৰ বিভাগবোৰ বৰ সুন্দৰকৈ পৰিচালনা কৰে। আমাৰ পাৰিজাতৰ বৈঠক আৰম্ভ হয় এটি প্ৰাৰ্থনাৰে। বৈঠকত মইনাসকলে বিভিন্ন কবিতা, বক্তৃতা, সাঁথৰ প্ৰশ্ন ইত্যাদিসমূহ কয়। মইনা পাৰিজাতলৈ গৈ মই খুবেই ভাল পাওঁ। মইনা পাৰিজাত হ'ল এনে এটি বিষয় যাৰ কথা কৈ শেষ কৰিব নোৱাৰি, কিন্তু আজি সময়ৰ অভাৱৰ বাবে মই নিজৰ